এই মহিলাসকলৰ কাৰণে যি তেওঁলোকে আচলতে আমাৰ বিশেষকৈ আত্মনিৰ্ভৰশীল হোৱাৰ এটা পদক্ষেপ আমি বিচাৰিছোঁ আৰু তাৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত এটা পৰিয়ালে যেনে সকাহ পায় আৰু আজিৰ এই যিখিনি আমি মেচিন বিতৰণ কৰা হৈছে লগে লগে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আমি অসমৰ মহিলাখিনিয়ে বা আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ যিখিনি আমাৰ মহিলা আছে আমি আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে আমি কিছুমান পৰিশ্ৰম কৰিব লাগিব আৰু এই যিখিনি চুইং মেচিন দিয়া হ'ল আজি যি চিলাই মেচিন দিয়া হ'ল তেওঁলোকে নিজকে যেন আত্মপ্ৰতিষ্ঠা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকৰ লগত এটা আমাৰ আলোচনাও হ'ল আৰু আজি তেওঁলোকক এই সম্পৰ্কত ভালকৈ আলোচনা কৰি আজি বিতৰণ কৰিলোঁ আৰু আশা ৰাখিছোঁ কমতাপুৰ অট'নমাছ কাউন্সিলে অকল চিলাই মেচিনেই নহয় বিভিন্ন আমি মানে আঁচনি আমি ইতিমধ্যে প্ৰস্তুত কৰি তেওঁলোকলৈ আমি বিভিন্ন জেগাত আমি দি আছোঁ আৰু ইয়াৰ দ্বাৰা আমি যেনে সফল হওঁ তাৰ কাৰণে আমি আজি তেওঁলোকক আমি আহ্বান জনাইছোঁ। আচলতে সফল কৰাৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ লওক। যদি এই মেচিনৰ যদি তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে আৰু তেতিয়া আমি তেওঁলোকক চিনাক্ত কৰি সেইসকলক আমি পুনৰ এককালীন এটা সাহায্য কৰাৰ কাৰণেও আমি বদ্ধপৰিকৰ আৰু তাৰ কাৰণে এক পদক্ষেপ হওক আৰু এই আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ এটা মানে আমাৰ পদক্ষেপ আৰু আমি আশাবাদী। ইতিমধ্যে আমি আমাৰ গোটেই কাউন্সিলৰ যিটো আমি আচলতে এই অট'নমাছ কাউন্সিল আমাৰ নিৰ্বাচন হোৱা নাই আৰু নিৰ্বাচিত নোহোৱা আমি এটা ইণ্টাৰিম বডি এই যাৰ কাৰণে আমি আচলতে বহু ফাণ্ড পোৱা নাই তথাপিও কিন্তু আমি আশা ৰাখিছোঁ আৰু মানে নতুনখিনি আমাৰ যিখিনি যুৱক যুৱতী শিক্ষিত যুৱক যুৱতীসকলৰ কাৰণে ইতিমধ্যে আমি এলানি ট্ৰেইনিং দিয়া হৈছে কম্পিউটাৰ দিয়া হ'ল মানে কাটিঙত দিয়া হৈছে চিলাই কাৰণে দিয়া হৈছে আৰু পুনৰবাৰ আমি এই এটা প্ৰশিক্ষণ কাৰণে কেনেকৈ চাকৰি 4 গ্ৰেডেই হওক 3rd গ্ৰেডেই হওক আৰু উচ্চ মানে ACS হওক IPS হওক বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কেনেকৈ দিব পৰা যায় তাৰ প্ৰশিক্ষণৰ কাৰণে ইতিমধ্যে আমি এটা কুচকাৱাজ আৰম্ভ হৈছে আৰু কম দিনৰ ভিতৰত এই প্ৰশিক্ষণ আমি দিম। ইতিমধ্যে আমি দিন তাৰিখ কৰা নাই কিন্তু আঁচনি প্ৰস্তুত কৰা হৈছে আৰু এই ল'ৰা ছোৱালীখিনিয়ে নতুন চামে কেনেকৈ মানে নিজে চাকৰিৰ কাৰণে বা বিভিন্ন পাৰদৰ্শিতা কেনেকৈ দেখাব পাৰে তাৰ কাৰণে আমি এটা প্ৰস্তুতি চলাইছোঁ। আশা কৰোঁ আমি মানে কমতাপুৰ অট'নমাছ কাউন্সিলে এই ক্ষেত্ৰত আমি সফল হ'ম আৰু ইয়াৰ কাৰণে ৰাইজীয় সহযোগ আমাক কৰিব লাগিব আৰু দিহা পৰামৰ্শ নিশ্চয় আমি ৰাইজৰ পৰাও বিচাৰিম আৰু মূল কথাটো হ'ল কমতাপুৰ অট'নমাছ কাউন্সিলে এটা উন্নয়নৰ দিশ এটা আমি চেষ্টা কৰিছোঁ আৰু সেই দিশত যেনে আমি সফল হওঁ তাৰ কাৰণে সকলোকে আপোনালোকৰ জৰিয়তে সকলোকে আমি আহ্বান জনাইছোঁ। আজিৰ দিনটোত গোৱালপাৰা জিলাত নিৰ্বাচন চলি আছে তেনে ক্ষেত্ৰত কমতাপুৰত কেনেকুৱা ধৰণৰ আমি ইতিমধ্যে অসম চৰকাৰক দাবী জনাইছোঁ যে কমতাপুৰ যিহেতু আমি ইণ্টাৰিম বডি আচলতে আমাক এটা যিটো আমাৰ শক্তিশালী যিবিলাক আমাক দিব লাগিছিল যিখিনি আমাক আইনগতভাৱে যিখিনি অধিকাৰ দিব লাগিছিল সেইখিনি আমি বিভিন্ন ক্ষেত্ৰত আমি পোৱা নাই যাৰ কাৰণে আমি কৈছোঁ যদি নিৰ্বাচন হ'লে নিশ্চয় সেইখিনি আমাৰ ক্ষমতা আমাৰ অধিক হ'ব আৰু সেই ক্ষমতা আমিও অধিক হোৱাটো বিচাৰিছোঁ আৰু সোনকালে নিৰ্বাচন যদি কৰে আমাৰ কাৰণে এটা শুভ লক্ষণ হ'ব। আমি সেইটো অসম চৰকাৰক আমি দাবীও জনাইছোঁ আৰু সকলোৱে দাবীও জনাই আছে আৰু নিৰ্বাচিত হৈ আহিলে নিশ্চয় আমাক এটা ভাল এটা মানে আমাক অনুদান আগবঢ়াব। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ বিভাগীয় পুঁজিৰে আজি চিলাই মেচিন বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় আৰু আমি কমতাপুৰ অট'নমাছ কাউন্সিলে ইতিমধ্যে বিভিন্ন ধৰণৰ পদক্ষেপ আমি হাতত লৈছোঁ আমাৰ নিবনুৱা সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত। তো আজি সেই সূত্ৰে আজি আমাৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন দেৱে আজি বহুকেইটা মহিলা আজি চিলাই মেচিন বিতৰণ কৰিছে আৰু যিবিলাক মহিলাই ইতিমধ্যে চিলাই মেচিনৰ কাম জানে কিন্তু টকাৰ অভাৱতে হওক বা বিভিন্ন কাৰণত তেখেতসকলে চিলাই মেচিন ল'ব পৰা নাই আৰু তেখেতসকলৰ প্ৰতিভা বিকশিত হ'ব পৰা নাই। আজি তেওঁলোকে আজি চিলাই মেচিন গ্ৰহণ কৰিলে আৰু আশা ৰাখিছোঁ এই চিলাই মেচিনৰ দ্বাৰাই তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিব আৰু আমাৰ যি উদ্দেশ্য
আমাৰ যুৱচামে হওক আমাৰ মহিলাবিলাকে হওক আমাৰ যি স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু যাৰ যি লুকাই থকা প্ৰতিভা আছে এইখিনি বিকশিত কৰিব লাগে। আমাৰ উদ্দেশ্য এইখিনিয়ে যাতে আমি আমাৰ চবে মিলি আমি চাকৰি আশা নকৰি যাতে আমি নিজে আমাৰ নিজৰ স্কুলৰ জৰিয়তে নিজের যিখিনি অভিজ্ঞতা এই অভিজ্ঞতাৰ জৰিয়তে যাতে নিজে স্বাৱলম্বী হ'ব পাৰোঁ সেই উদ্দেশ্যেৰে আজি চিলাই মেচিন বিতৰণ কৰা হ'ল। কেৱল মহিলা আজি দেখা পোৱা গৈছে মহিলা সবলীকৰণৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিছে। আজি ইয়াত উপস্থিত হোৱা আমাৰ আইমাতৃসকলক কমতাপুৰ ছাত্ৰ ছাত্ৰী পৰিষদৰ ইতিমধ্যে বিভিন্ন শিতানত আমি কাম আৰম্ভ কৰিছোঁ। আমি হয় এইবাৰ মহিলাসকলক চিলাই মেচিন প্ৰদান কৰিলোঁ আৰু কেইদিনমান আগতে আমি কোঅপাৰেটিভ ছ'চাইটিক এককালীন সাহায্য প্ৰদান কৰিছিলোঁ আৰু কেইদিনমান আগতে আমাৰ মন্দিৰ কমিটিবিলাকক আমি এককালীন সাহায্য মানে প্ৰদান কৰিছোঁ। যিহেতু আমাৰ এণ্ট্ৰি বডি হয় আমাৰ যিখিনি চৰকাৰৰ পৰা ফাণ্ড এইখিনি ফাণ্ড একেবাৰে কম সংখ্যক ফাণ্ড আৰু যিখিনি ফাণ্ডৰ দ্বাৰা আমাৰ গোটেই কমতাপুৰ অঞ্চলৰ মানে উন্নয়ন কৰা অসম্ভৱ হয়। আমি যিমান পাৰোঁ লাহে লাহেকৈ আমি আমাৰ পদক্ষেপবিলাক আমি আগবঢ়াই আছোঁ আৰু আশা ৰাখিছোঁ আমি লাহে লাহে আমাৰ যিখিনি ৰাজ্যৰ সমস্যা এইখিনি অনুধাৱন কৰি আমি এইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি আগবাঢ়িম। শেষৰটো প্ৰশ্ন যে আজি যিহেতু ৰাভা আসামৰ ইলেকশ্যন চলি আছে তেনে ক্ষেত্ৰত কমতাপুৰবাসী ইলেকশ্যন কেতিয়া হ'ব বুলি কিবা মন পাইছে নেকি? হয় চাওক, আমাৰ ইতিমধ্যে আমি বাৰে বাৰে চৰকাৰক কৈছোঁ আমাৰ নিৰ্বাচন সোনকালে পাতিব লাগে আৰু হয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেইবিলানি আমাৰ বৈঠক ইতিমধ্যে হৈ গ'ল। বঙাইগাঁও জিলা আয়ুক্তৰ জৰিয়তে আমাৰ বঙাইগাঁও জিলা আয়ুক্ত লগতে আমাৰ ধুবুৰী জিলা আয়ুক্ত গোৱালপাৰা জিলা আয়ুক্ত আৰু চালমাৰা জিলা আয়ুক্ত চাৰিজন আয়ুক্তক লৈ লগতে আমাৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্লভ বৰুৱা দেৱক লৈ আমি কেইবেলানি বৈঠক আমি বহিছিলোঁ আৰু এই বৈঠকত ইতিমধ্যে আমাৰ যিখিনি গাঁও আমি চিনাক্তকৰণ কৰি আমি গাঁৱৰ লিষ্টখিনি পঠাই দিছোঁ। কিন্তু আমি আহ্বান কৰিছোঁ যাতে অতি সোনকালে আমাৰ ফ্লেছ নটিফিকেশ্যন কৰি যাতে আমাৰ সমষ্টি নিৰ্ধাৰণ কৰি যাতে আমাৰ কমতাপুৰ ছাত্ৰ ছাত্ৰী পৰিষদৰ যিখিনি নিৰ্বাচন অতি সোনকালে আমি পাতিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। হয় ভাল লাগিছে। আমি গোৱালপাৰাৰ পৰা আহিছোঁ। মেচিন চিলাই আপুনি জানেনে? অলপ জানো, মেখেলা চিলাব জানো, ব্লাউজ চিলাব নাজানো, সেইটোও শিকি ল'ম বুলি ভাবছোঁ। যিহেতু KSCৰ ফালৰ পৰা চিলাই মেচিন আপোনালোকক দিলে, KSCৰ যিসকল বিষয়া আছে তেখেতসকলক কিবা ক'ব নেকি? তেখেতসকলৰ পৰা ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰাই বহুত। আগতে কিবা পাইছিল নেকি? আগতে পোৱা নাছিলোঁ, এইবাৰে প্ৰথম আৰু ছাৰহঁতে দিম বুলি কৈছে। যদি আমি দোকান পাতিব পাৰোঁ তেতিয়া আশা কৰিছোঁ, চেষ্টা কৰোঁ যদি দোকান পাতিব পাৰোঁ সেইখিনি আশা লৈছোঁ। আৰু এনে পাই কিনে কিবা উপকৃত হোৱা বুলি ভাবেনে আপোনালোকে? উপকৃত মানে কি বুলি ক'ম, এখন চেষ্টা কৰিব লাগিব নিজে। ভাল লাগিছে আৰু পাই বস্তুটো সেয়াই আৰু মেচিন পাই মোক ভাল লাগিছে। সেয়াই আৰু এখন কি কৰিব পাৰোঁ সেয়াই আৰু। আগতে কিবা পাইছিল নেকি KSCৰ ফালৰ পৰা? পোৱা নাই এইবাৰে প্ৰথম। কি ক'ব KSCৰ যি কৰ্তৃপক্ষ আছে? সেইটো নাজানো কিবা ক'ব লাগে। চিলাই মেচিনটো কি কৰিব? ঘৰত লৈ যাই জানে নে নাজানে চিলাই মেচিনটো? বৰ্তমান নাজানো ৰ, শিকিব লাগিব, শিকিলেহে আৰু পাম। কিবা পৰিকল্পনা লৈছে নেকি যে দোকান খোলাৰ পৰিকল্পনা ঘৰতে কিবা প্ৰতিষ্ঠান কৰিব? চাং চেষ্টা কৰি কি কৰিব পাৰোঁ, দোকানে খোলো না এখন ঘৰতে পাৰোঁ চিলাব আশা আছে। গোৱালপাৰা দুধ নাই বটল। কি নাম আপোনাৰ? মিনতী ৰায়। মোৰ বহুত ভাল লাগিছে আজি এইখিনি যিটো আমাক দিলে এইখিনিৰ পৰা হয়তো আমি বহুত আগুৱাই যাব পাৰিম। বিশেষকৈ ছোৱালীসকলে মানে বহুত বেছি আগুৱাই যাব পাৰিম বা নিজৰ ঘৰখনক অকণমান সহায় কৰিব পাৰিম। তো সেইখিনি বহুত ভাল লাগিছে। আৰু অঁ শিকিছোঁ। কিবা পৰিকল্পনা আছেনে আপোনাৰ ঘৰতে মানে নেকি নিজাববীয়াকৈ দোকান এখন? হয় এইখিনি যিহেতু এটা সুবিধা পাইছোঁ সেইকাৰণে সেইখিনি মই নিজৰ ফালৰ পৰা বহুত চেষ্টা কৰিম যে যিমানখিনি পাৰোঁ আগুৱাই লৈ যাবলৈ বা ঘৰখনকো সহায় কৰিম বা নিজৰ এটা বিজনেছ খুলিম তেনেকৈ কিবা এটা ভাবিছোঁ। উপকৃত হোৱা বুলি অনুভৱ কৰে আৰু? হয় কি জনাব বিচাৰিব KSCৰ বিষয়ববীয়াসকলক কি জনাব বিচাৰিব? তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। ইমান এটা ভাল অপৰচুনিটি দিছে সকলোকে মহিলাখিনিক। তো সেইখিনি বহুত ধন্যবাদ। থেংক ইউ।